এটা ভাল খবৰ আহিছে, যেটো ভাল খবৰৰ অপেক্ষাত আপোনালোক আছিল। গোটেই ৰাজ্যজুৰি বানপানীৰ খবৰবোৰ আহি আছে, বিশেষকৈ উজনি অসমৰ আৰু ইফালে গুৱাহাটীতো বৰষুণ দিলে বানপানীৰ কথা আমি শুনিবলৈ পাওঁ। বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। এতিয়া আকৌ আগষ্ট ছেপ্টেম্বৰ মাহতো ৰাজ্যৰ বিভিন্ন প্ৰান্ত বানপানী হোৱাৰ আশংকা আছে, যিবোৰ নোহোৱাটোৱে সকলোৱে কামনা কৰে। কিন্তু স্বাভাৱিকতেই যিবোৰ বান প্ৰৱণ অঞ্চল আছে তাত বানপানী হোৱাৰ আশংকা বেছি, আৰু সেই সন্দৰ্ভত বিশেষজ্ঞসকলে বিভিন্ন মত আগবঢ়াইছে। কিন্তু আজি এই মুহূৰ্তত বিভিন্ন লাইভ আমি আনি আছো। এই মুহূৰ্তত গুৱাহাটী আৰু যোৰাবাটৰ কৃত্ৰিম বান ৰোধৰ বাবে চৰকাৰে কি কথা কৈছে সেইখিনি আমি উল্লেখ কৰিব বিচাৰিছো। চৰকাৰে সক্ৰিয়তাৰে গোটেইখিনি কাম এইবাৰ কৰি দেখুৱাম বুলি কথা দিছে। বানমুক্ত হ'বই বোলে গুৱাহাটী। স্বাভাৱিকতে গোটেই ৰাজ্যই বানমুক্ত হোৱাটো আমি আশা কৰোঁ, কামনা কৰোঁ। উজনিৰ এই 4খন জিলাতো যি অবননীয় অৱস্থাৰ সৃষ্টি হৈছে, আমি অহৰহ তাৰ পৰা কাভাৰেজ কৰি আছোঁ। আমাৰ সাংবাদিকসকলে গৈছে, আমিও আমাৰ ফালৰ পৰা যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ সাংবাদিকসকলৰ জৰিয়তে। কিন্তু গুৱাহাটীৰ কথা এইটো লাইভত আমি ক'ব বিচাৰিছোঁ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল, আপোনালোকক জনাব বিচাৰিছোঁ কি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটীৰ বান সমস্যা সন্দৰ্ভত সদনত মন্ত্ৰী কৌশিক ৰায়ে মন্তব্য আগবঢ়াইছে। বাজেট অধিৱেশন চলি আছে, সেই অধিৱেশনতেই কৌশিক ৰায়ে কৈছে কিমান পুঁজি ক'ৰ পৰা আহিছে, শ পুঁজি আহিছে। গোটেই হিচাপখিনি হ'ল এনেকুৱা যে যোৰাবাট অঞ্চলৰ পানী সমস্যা সমাধানৰ বাবে যোৰাবাট যিটো ৰাষ্ট্ৰীয় ঘাইপথ, যদিও দীঘাৰু হৈ বিকল্প পথ হ'ব নুনমাটি, নাৰেংগী, চন্দ্ৰপুৰ হৈ, কিন্তু তাৰ পূৰ্বে যোৰাবাটৰ এই কৃত্ৰিম বানপানী সমস্যাটো ৰোধ কৰিব লাগিব। কাৰণ গুৱাহাটীৰ পৰা বহু লোক শ্বিলঙলৈ যায়, গুৱাহাটীৰ পৰা বহু লোক উজনি অসমত যোৱাৰ মূল বাটটোতো আছেই। বিকল্প পথ থাকিলেও এই পথটোকে বহুতে আঁকোৱালি ল'ব, কাৰণ এই পথটো চমু পথ। যদি বিকল্প পথেদি যাব লাগে বহু ঘূৰি যাব লাগিব। আৰু ইফালে ছেমি কণ্ডাক্টৰো আহি আছে জাগিৰোডত, স্বাভাৱিকতেই তেওঁলোকে এই পথেদি যোৱাটোকেই গুৰুত্ব দিব। সেয়েহে এই যোৰাবাট অঞ্চলৰ কৃত্ৰিম বান সমস্যা ৰোধ হোৱাটো সকলোৱে বিচাৰি আছে। কি কৰা হৈছে? এটা বৃহৎ পুঁজিৰ কথা ঘোষণা কৰিছে আজি মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী কৌশিক ৰায়ে কৈছে যোৰাবাট অঞ্চলৰ পানী সমস্যা সমাধানৰ বাবে চৰকাৰে 495 কোটি টকাৰে হাতত লৈছে বিশেষ প্ৰজেক্ট। ভাল কথা এইটো, 495 কোটি টকাৰে বিশেষ প্ৰজেক্ট হাতত লৈছে, যিটো প্ৰজেক্টত যোৰাবাটৰ পৰা দীঘাৰুলৈকে হ'ব নলা নিৰ্মাণৰ কাম। বৃহৎ নলা হ'ব। চৌপাশে যিহেতু পাহাৰ আছে, হয়তো পাহাৰৰ খনন কৰি হয়তো নলা হ'ব পাৰে। এনেও পাহাৰ খনন ভয়ংকৰ হয়, কিন্তু ইয়াত বৈজ্ঞানিক পদ্ধতি যদি অৱলম্বন কৰা হয়, আধুনিক জেনটেক পদ্ধতি যদি প্ৰয়োগ কৰা হয়, স্বাভাৱিকতেই তাৰ পৰা আশংকা কম হয়, তাৰ পৰা প্ৰতিকূলতা কম হয়, আৰু পানীটো এটা সুস্থিৰ বাটেৰে হয়তো লৈ যাব পৰা যায়। সেইটো আমি কামনা কৰিছোঁ যে যোৰাবাটৰ পৰা দীঘাৰুলৈকে, দীঘাৰু য'ত এয়াৰফ'ৰ্চৰ কেম্প আছে সেই অঞ্চললৈকে, দীঘাৰুৰ ফালে নৈ এখনো আছে আপোনালোকে জানে, সেই নৈলৈকে যাতে বোৱাই নিব পৰা যায় তাৰ ব্যৱস্থা কৰা হৈছে। তাৰ অলপ আঁতৰত গৈ কলং নৈও আছে, কলং নৈলৈকেও যাতে এই পানীবোৰ লৈ যাব পৰা যায় তেনেধৰণৰ ব্যৱস্থা হয়তো কৰা হ'ব। সেইবাবে হয়তো দীঘাৰু এই অঞ্চলটোক বাছি লোৱা হৈছে, যাতে যোৰাবাটৰ পানীটো বিশেষ নলা নিৰ্মাণ কৰি সেই নলাৰে যাতে দীঘাৰুলৈকে বোৱাই নিব পৰা যায়, যাতে পানীটো ৰৈ নাথাকে। কাৰণ পানীটো ৰৈ থকাৰ ফলত পাহাৰৰ ঢলে পানীটো নমাই অনাৰ ফলত সেই অঞ্চলটোত, যোৰাবাটৰ অঞ্চলটোত পানীৰ সৃষ্টি কৰে। এতিয়াতো পাহাৰৰ সেই এঢলীয়া পথছোৱাটো পানীৰ সৃষ্টি হৈ আছে। সেই গোটেই পানীটো যদি একেবাৰতে লৈ যাব পৰা যায় বিশেষ নলাৰ জৰিয়তে, বিশেষ জেনটেক পদ্ধতিৰ জৰিয়তে, তেতিয়া হয়তো সেই পানীটোৱে তাত কৃত্ৰিম বানপানীৰ সৃষ্টি নকৰিব। কাৰণ পাহাৰৰ পৰাতো স্বাভাৱিক ধৰণে প্ৰকৃতিৰ নিয়ম অনুসৰি পানী তললৈ নামিবই। সেয়েহে তাত নলা নিৰ্মাণৰ কথা কোৱা হৈছে। আৰু তাৰ মাজতে আন এটা বিশেষ কথা কোৱা হৈছে গুৱাহাটী মহানগৰীৰ কথা। এইবাৰ ভাৰত চৰকাৰ কিছু পৰিমাণে সক্ৰিয় হৈ পৰিছে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধৰ বাবে। কাৰণ গুৱাহাটী উত্তৰ পূবৰ দুৱাৰমুখ, মূল চহৰ। গুৱাহাটীৰ দৰে চহৰ যিহেতু অসমত আন এখন নাই এতিয়ালৈকে, সেয়েহে গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিব লাগিব। তাৰ বাবে এইবাৰ ভাৰত চৰকাৰে উদ্যোগ গ্ৰহণ কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। তেওঁ কৈছে যে কৃত্ৰিম বান ৰোধৰ বাবে ভাৰত চৰকাৰে 200 কোটি টকাৰ বিশেষ প্ৰজেক্ট আগবঢ়াইছে। এতিয়া এই 200 কোটি টকাৰে কেনেধৰণে কামবোৰ কৰা হ'ব, বহু বিশেষজ্ঞৰ মতামত আমাৰ ষ্টুডিঅ'টো আমি লৈছোঁ। বিশেষজ্ঞসকলেও বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াইছে। আমি আশা কৰিম দিহা পৰামৰ্শবোৰ আঁকোৱালি লওক। ইয়াৰ পূৰ্বে ইজৰাইলৰ বিশেষজ্ঞ আহিছিল, IITৰ বিশেষজ্ঞ অনুসন্ধান চলাইছিল, সেইবোৰ প্ৰতিবেদন দিয়া আছে। সেই প্ৰতিবেদনবোৰৰ কাৰ্যকৰীকৰণ ভালদৰে কৰিব লাগিব। অৱশ্যে ইয়াত কি কোৱা হৈছে, 200 কোটি টকাৰ যিটো পেকেজ ভাৰত চৰকাৰে আগবঢ়াইছে, সেই পেকেজেৰে গুৱাহাটীৰ প্ৰতিটো বিল্ডিং, ব্যৱসায়িক প্ৰতিষ্ঠানই বৰষুণৰ পানী ধৰি ৰখাটো বাধ্যতামূলক কৰা হ'ব। সেইটো অন্য এটা বিষয় বাৰু। সেই পেকেজটোৰ অধীনত কি কৰা হ'ব সেইখিনি হয়তো সেই নিৰ্দিষ্ট মাষ্টাৰ প্লেনখন আমি পৰৱৰ্তী সময়ত গম পাম। কিন্তু গুৱাহাটীৰ প্ৰতিটো বিল্ডিং, যিটো আগতেও বিশেষজ্ঞসকলে সেইটো পৰামৰ্শ হিচাপে প্ৰতিবেদন দিছিল যে বিল্ডিং, ব্যৱসায়িক প্ৰতিষ্ঠানে বৰষুণৰ পানী ধৰি ৰখাটো বাধ্যতামূলক, কিন্তু সেই বাধ্যতামূলক কাৰ্যকৰীকৰণৰ ব্যৱস্থাটো কৰা হোৱা নাছিল। বাধ্যতামূলক মানে কম্পালচৰি বুলি কোৱাহে হয় কাগজে পত্ৰই, কিন্তু সেইটো বহুতে নকৰে। কিন্তু এতিয়া সেইটো কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব আৰু অধিক কঠোৰ ব্যৱস্থা লোৱা হ'ব। লগতে সকলো নতুন বিল্ডিঙে অনুমতিৰ সময়তেই দেখুৱাব লাগিব বৰষুণৰ পানী সংৰক্ষণ।
এতিয়াৰ পৰা যিবোৰ বিল্ডিং বনোৱা হ'ব তাত বৰষুণৰ পানী সংৰক্ষণৰ কি ব্যৱস্থা আছে সেইবোৰ দেখুৱাব লাগিব বাস্তৱ ৰূপত তাত গৈ বিষয়াসকলে পৰ্যবেক্ষণ কৰিব বুলি কোৱা হৈছে ইফালে গুৱাহাটীৰ যিবোৰ বিল্ডিং আছে সেই বিল্ডিংসমূহৰ যি বৰষুণৰ পানী সেই বিল্ডিংসমূহত যিবোৰ বৰষুণৰ পানী জমা হয় সেইবোৰ পানী মাটিলৈ যাতে যাব পাৰে ব্যৱস্থা কৰিব লাগিব ইয়াৰ পূৰ্বে অৱশ্যে সেই কথা বিশেষজ্ঞসকলে আমাৰ ষ্টুডিঅ'তে কৈছিল যে আচলতে আমাৰ ইয়াত সেই মাটিটো নোহোৱা হৈছে সকলোৱে নিজৰ চোতালখন পকা কৰি পেলাই ফলত বৰষুণৰ পানীটো মাটিলৈ নাযায় মাটিলৈ গ'লেতো মাটিয়ে শুহি ল'ব বৰষুণৰ পানীটো পোনপটীয়াকৈ সেইটো এটা প্ৰাকৃতিক কাৰুকাৰ্য হয় সেই কামটো হ'বলৈ দিয়া নহয় ইয়াত সকলো কংক্ৰিটেৰে নিৰ্মাণ কৰি দিয়াৰ ফলত মাটিৰ স্পৰ্শটো পানীয়ে নাপায় আৰু পানীটো জমা হৈ থাকে আৰু মাটিৰ স্পৰ্শটো পালেই পানীটো মাটিৰ লগত মিহলি হৈ যায় বা মাটিয়ে শুহি লয় সেই ব্যৱস্থাটো কৰিব লাগিব এতিয়া যাতে টাইলছ বহালেও বা তেনেকুৱা ধৰণৰ কিবা কিবি ব্যৱস্থা কৰিলেও যাতে মাটিৰ প্ৰভিজনটো তাত ৰাখে মাটিয়ে যাতে পানীটো শুহিব পৰা ব্যৱস্থা এটা ৰাখে বা মাটিলৈ যাতে পোনপটীয়াকৈ পানীটো যাব পৰা এটা ব্যৱস্থা থাকে সকলোৱে ঘৰত এতিয়া যিহেতু সকলোৱেতো আৰু মাটিৰ চোতাল নাৰাখে সকলোৱে কংক্ৰিটৰে চোতাল নিৰ্মাণ কৰি লয় কিন্তু তাত ব্যৱস্থা কৰিব লাগিব বিকল্প ব্যৱস্থাৰে হলেও মাটিৰ সৈতে যাতে পানীটোৰ এটা সংযোগ হ'ব পাৰে তাৰ ব্যৱস্থা কৰি দিব লাগিব বুলি কোৱা হৈছে ইফালে 553টা নলা 5খন নদী সাফা কৰা কাম প্ৰতি বছৰে চলি আছে অৱশ্যে এইকেইদিন আমি দেখিছো বহুত সমালোচনা আমি কৰিছিলো চৰকাৰক প্ৰশাসনক তাৰ পাছত এতিয়া এইকেইদিন বাৰু ধাৰাবাহিকভাৱে নলাবোৰ ঠায়ে ঠায়ে সাফা কৰি আছে সাধাৰণতে গলি উপগলিবোৰত মাজতে নলা সাফা কৰাই হোৱা নাছিল এদিন দুদিন মাত্ৰ কৰি পেলাই পাছত পিছহুকি গৈছিল তেওঁলোকে বা পিঠি দিছিল কিন্তু এতিয়া আকৌ পুনৰবাৰ আমি দেখিবলৈ পাইছো যে অলপ এক্টিভ হৈছে সক্ৰিয় হৈছে এই সক্ৰিয়তা সদায় লাগিব আমাক মানে বৰষুণ দিয়াৰ আগত বৰষুণ দিয়াৰ পাছত প্ৰতিটো সময়তে সক্ৰিয়তা লাগিব আমি সংবাদ মাধ্যমৰ দৃষ্টি ৰাখিম মন্ত্ৰীগৰাকীয়ে কৈছে তেওঁলোকে কৰি আছে বোলে প্ৰতি বছৰে বৰষুণ অহাৰ বহু আগৰ পৰা সাফা কৰা কাম চলি থাকে বহু আগৰ পৰা চলে ঠায়ে ঠায়ে বহু স্থানত কিন্তু নচলেও যাৰ ফলত ৰুক্মিণী গাঁও বা এইবোৰ অঞ্চলত পানী হয় এবাৰতো 6 মাইলৰ ওৰণখেলটোৰ তলতো পানী হ'ল মন্ত্ৰীগৰাকীয়ে দাবী কৰিছে কিন্তু কেতিয়াবা সেইবোৰ যেনেধৰণে হ'ব লাগে তেনেধৰণে হয়তো নহয় কাৰণ ওপৰৰ পৰা মন্ত্ৰীয়ে অৰ্ডাৰটো ঠিকেই দিয়ে কিন্তু তলত একাংশ লোকে সুপাধিলা নীতি গ্ৰহণ কৰাৰো অভিযোগ আমি শুনিবলৈ পাই থাকোঁ ইফালে 10খন ডাঙৰ আৰু 7খন মিনি ছুপাৰ চেকাৰৰ জৰিয়তে কাম চলি আছে বৰ্তমান সেই কথাও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰিছে 236 কোটি টকাৰে শিলখাকু বিলত কাম চলি আছে বুলিও মুখ্যমন্ত্ৰীয়ে দাবী ক্ষমা কৰিব এই মন্ত্ৰী কৌশিক ৰায়ে দাবী কৰিছে 236 কোটি টকাৰে শিলখাকু বিলত কাম চলি আছে শিলখাকু উচ্ছেদ কৰা হৈছিল আপোনালোকে জানে সেই উচ্ছেদ কৰাৰ পাছত কি কাম কৰা হৈছিল সেই প্ৰশ্নটো আমি সুধি আছিলো বিভিন্ন সময়ত এটা মন্ত্ৰীগৰাকীয়ে কৈছে যে 236 কোটি টকাৰে শিলখাকুত পানী জমা কৰাৰ এই পানীবোৰ বিভিন্ন ঠাইৰ পৰা অহা পানীবোৰ যাতে তাত বিকল্প অন্য ধৰণৰ ব্যৱস্থাৰে যাতে জমা কৰিব পাৰি যাৰ ফলত কৃত্ৰিম বানপানী নহব তেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত তথ্য দিছে আমি আশা কৰিম সেইবোৰ তথ্য সেইবোৰ কাৰ্যকৰীকৰণ হোক আৰু 236 কোটি টকাৰে ইতিমধ্যে কাম চলি আছে বুলি তেওঁ দাবী কৰিছে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে ভাৰত চৰকাৰে যেহেতু 200 কোটি টকা আগবঢ়াইছে বিশেষ প্ৰজেক্ট এই বিশেষ প্ৰজেক্টৰ অধীনত কামবোৰ নিয়াৰিকৈ হোক স্বচ্ছভাৱে হোক সেইটো আমি কামনা কৰিম দীপৰ বিললৈকে হ'ব এটা বিশেষ ড্ৰেইন দীপৰ বিললৈকে এটা ড্ৰেইন হ'ব ইফালে আমি ইয়াৰ পূৰ্বে এটা বিশেষজ্ঞসকলৰ সৈতে কথা পাতি আমাৰ ষ্টুডিঅ'ত কৈছিলোঁ যে হয়তো 6 গাঁও কুকুৰমাৰলৈকে যদি এটা বৃহৎ ড্ৰেইনৰ ব্যৱস্থা কৰি দিয়া হয় কাৰণ পানীটো ইয়াত ভৰলুৰ সেই পানীৰ ভাগ গুৱাহাটীৰ চহৰৰ সৈতে একেলগে আছে মানে গুৱাহাটীৰ পানীটো পোনপটীয়াকৈ ভৰলুত নপৰেগৈ যাৰ বাবে আমাৰ এই পানীটো বৱাই নিব লাগিব হয়তো 6 গাঁওলৈকে বা তাৰ পৰাও অধিক দূৰলৈকে তেনেধৰণৰ এটা বিকল্প কথা বিশেষজ্ঞসকলে আমাৰ ষ্টুডিঅ'ত কৈছিল সেই কথাটো আমি প্ৰস্তাৱ হিচাপে আগবঢ়াইছিলোঁ এতিয়া অৱশ্যে দীপৰ বিললৈকে কৰা হৈছে আমি লক্ষ্য ৰাখিম দীপৰ বিললৈকে এই কামখিনি কৰাৰ পাছত এই যিটো বিশেষ ড্ৰেইনৰ ব্যৱস্থা কৰাৰ কথা কৈছে মন্ত্ৰীগৰাকীয়ে সেইটোৰ ফলতো আমাৰ গুৱাহাটীবাসীৰ কিছু পৰিমাণে হ'লেও লাভ হ'ব ৰুক্মিণী গাঁৱৰ পৰা জনতা ভৱনলৈ বান সুৰক্ষা দেৱাল নিৰ্মাণৰ কাম চলি আছে বুলিও মন্ত্ৰীগৰাকীয়ে দাবী কৰিছে আৰু বৰষুণৰ পানী সংৰক্ষণ আৰু ভূগৰ্ভৰ পানী পুনৰ ভৰ্তিকৰণৰ বাবেও চলি আছে কাম এইবোৰ সদৰ্থক বাৰ্তা এই কামবোৰ এনেধৰণে চলি থাকক মুঠতে গোটেই অসমৰ যিটো আমি অসমক সদায় উদাহৰণ দিয়া হয় এটা চৰিয়াৰ দৰে অৱস্থাত আছে গোটেই চাৰিওফালে পাহাৰৰ পৰা পানী নামি আহিবই কিন্তু সেইটো এটা নতুন জেনটেক পদ্ধতি নতুন আজিকালি বহুত ইকুইপমেণ্ট ওলাইছে বহু সা সৰঞ্জাম ওলাইছে পাহাৰতে পানীটো কেনেধৰণে ভেটা দিব পাৰি সেই পানীটোক আকৌ কেনেধৰণে সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰি ডেমৰ কথা কোৱা নাই ডেমৰ বাহিৰেও অন্য বহুত বিকল্প উপায় বহু উন্নত দেশবোৰে গ্ৰহণ কৰে সেই উপায়বোৰ অৱলম্বন কৰাটো বৰ দৰকাৰ যদিও পাহাৰৰ দৰে অৱস্থানত আছে চাৰিওফালে পাহাৰ তলত আমাৰ অসমখন কিন্তু সেই মানে যেনেধৰণে জাপানে ইমান প্ৰতিকূলতাৰ মাজতো নিজকে শুধৰণি কৰি নিজৰ গোটেই কাৰুকাৰ্যবোৰ অন্য ৰূপে নি নিজৰ দেশখনক এই ভয়ংকৰ ভূমিকম্পৰ সময়তো ৰক্ষা কৰি আছে
বিভিন্ন ভূমিকম্প প্ৰায়ে আহি থাকে জাপানত, তাৰ পাছতো নিজৰ দেশখনক ৰক্ষা কৰি আছে। তেনেধৰণৰ উদাহৰণবোৰ আমি ল'ব লাগিব। দক্ষিণ কোৰিয়াৰ উদাহৰণ আমি ল'ব পাৰোঁ। দক্ষিণ কোৰিয়াৰ মাজেৰে যোৱা, বিশেষকৈ ছিউলৰ মাজেৰে যোৱা যিখন মূল নদী, সেই নদীখন এটা সময়ত আৱৰ্জনাৰে ভৰি পৰিছিল। যি সময়ত উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ যুদ্ধ হৈছিল, যি সময়ত দক্ষিণ কোৰিয়াক আমেৰিকাই শাসন কৰিছিল, তেতিয়া সেই নদীখন কদৰ্যময় হৈ পৰিছিল। সেই নদীখনক সম্পদলৈ ৰূপান্তৰিত কৰিলে। আমিও আমাৰ এই প্ৰাকৃতিক সম্পদসমূহক, এই প্ৰাকৃতিক যিবোৰ আমাৰ অৱস্থিতি আছে, সেই অৱস্থিতিবোৰৰ পৰা যদি কিবা প্ৰতিকূলতাৰ সৃষ্টি হৈছে, সেইবোৰক আমি সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰিব লাগিব। আমাৰ ইয়াতো বহুত গুণী জ্ঞানী ব্যক্তি যিহেতু আছে, বিশেষজ্ঞসকল আছে, তেওঁলোকে বাট দেখুৱাব লাগিব। আৰু প্ৰয়োজন হ'লে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্ঞানী গুণী ব্যক্তিৰ পৰাও আমি দিহা পৰামৰ্শ ল'ব লাগিব। এইবোৰ ভাল পদক্ষেপ। আশা কৰিছোঁ গুৱাহাটী আৰু অসমৰ এই সমস্যাবোৰ কিছু পৰিমাণে হ'লেও দূৰ হ'ব, আৰু যাতে বানত মানুহৰ মৃত্যু হ'বলগীয়া নহয়, আৰু যাতে বানত মানুহে কক বকাবলগীয়া অৱস্থাৰ সৃষ্টি নহয়, সেইটো আমি মাত্ৰ প্ৰাৰ্থনা কৰিব পাৰোঁ বা আশা কৰিব পাৰোঁ। এয়া আছিলে এই মুহূৰ্তৰ তথ্য আমি আপোনালোকক জনালোঁ। আৰু কিছু সময়ৰ পাছতে আন কেতবোৰ আমি বিশেষ সম্প্ৰচাৰ আনিম উজনিৰ বানপীড়িত লোকসকলৰ বাবে আৰু কি কি কৰা হৈছে। শেহতীয়াকৈ ৰিলায়েন্স ফাউণ্ডেশ্যনেও কিছু পদক্ষেপ গ্ৰহণ কৰিছে। সেই সন্দৰ্ভতে কিছু বিস্তৃত তথ্য ইয়াৰ পৰৱৰ্তী পোনপটীয়া সম্প্ৰচাৰটোত আমি আপোনালোকৰ বাবে আনিম। বিদায় লৈছোঁ, নমস্কাৰ।